আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকে নিশ্চয় ভাল আছে। আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো হ'ল স্ক্ৰীনত দুটা ছাগলী দেখিবলৈ পাইছে। সেই ছাগলী দুটা আজি মোৰ ফাৰ্মৰ পৰা চেল কৰা হ'ল আৰু ছাগলী দুটা কি প্ৰজাতিৰ ছাগলী আৰু কিমান টকাত চেল কৰিলোঁ গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব। তো দুটা ছাগলী চাই আছে, ৰাতিপুৱা কেনেকুৱা কুঁৱলী পৰিছে। তো ৰাতিপুৱাই আহিছে মানুহজনী ছাগলী ল'বলৈ। এইটো এটা ছাগলী, ক্ৰছবিটৰ ছাগলী। এই ছাগলীজনী 2.5 মাহৰ প্ৰেগনেণ্ট আছিল, চেল কৰি দিলোঁ। আৰু এটা ছাগলী চাবলৈ পাইছে আপোনালোকে ক'লা, এইটো হ'ল অৰিজিনেল ব্লেক বেংগল ছাগলী। এই ছাগলীজনী চেল কৰা হ'ল। দুটা ছাগলী অলৰেডি আমি 9,000 টকা চেল কৰিলোঁ। তো দুটা ছাগলী পুহিবলৈ লৈ গ'লে একদম ৰাতিপুৱাই আহিছে। তো যি কলা ৰঙৰ ছাগলীটো ব্লেক বেংগল ছাগলী, সেই ছাগলীজনী অলৰেডি 3 মাহ পাৰ হৈ গ'ল প্ৰেগনেণ্টৰ সময়, আৰু এই ছাগলীজনীৰ প্ৰেগনেণ্টৰ সময় আছিল 2.5 মাহ। তো একমাত্ৰ ঘাঁহৰ অভাৱৰ কাৰণে আমি ছাগলী চেল কৰিলোঁ। একচুৱেলি চেল কৰিবলৈ মোৰ মন নাছিল, কিন্তু ছাগলী পুহিলেতো ঘাঁহ দিবই লাগিব, আৰু যদি ঘাঁহ দিব নোৱাৰোঁ, সিহঁতক যদি খুৱাব নোৱাৰোঁ, সিহঁতক পুহি আমি সিহঁতক কষ্ট দিয়াটো যুক্তিসংগত নহয়। তাৰ কাৰণে দুটা ছাগলী আমি চেল কৰি দিলোঁ। দুয়োটা ছাগলী মোৰ ডাঙৰ ব্ৰিডাৰেৰে ব্ৰিড কৰোৱা আছিল। তো যি দাদাই ছাগলী দুটা ল'লে, ছাগলী দুটাৰ পৰা লাভ কৰিব পাৰিব, তাৰে আশা কৰি আজিৰ ভিডিঅ'টো মই শেষ কৰিলোঁ। তো আজিৰ ভিডিঅ' এইখিনিয়ে, ধন্যবাদ।